পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ত বহাগৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা বঁটা বিতৰণ আৰু মনোমোহা সাংস্কৃতিক অনুষ্ঠান 11 মে তাৰিখে দৰং জিলাৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় 2026 বৰ্ষৰ বহাগৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয় সপ্তাহ আৰু বিজ্ঞান দিৱসৰ বিভিন্ন বঁটা বিতৰণ কৰা হয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে মুখৰিত হৈ উঠে বিদ্যালয়ৰ চৌহদ বিদ্যালয়ৰ শিক্ষক ধ্ৰুৱজ্যোতি শৰ্মাই আধৰা অনুষ্ঠানত উপস্থিত থাকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন নাথ সহপ্ৰধান গৌৰী কাকতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰ্ম বৰুৱা অৱসৰী শিক্ষক কৃতেশ্বৰ চহৰীয়া ভাৰতচন্দ্ৰ নাথ কলাইগাঁও শিক্ষাখণ্ডৰ গাণনিক বিষয়া চাহাবুদ্দিন আহমেদ আৰু ঔটোলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লেখক ভদ্ৰকৃষ্ণ শইকীয়া অনুষ্ঠানত 2026 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ইয়াৰ উপৰিও বিগত বৰ্ষৰ বিদ্যালয় সপ্তাহ আৰু বিজ্ঞান দিৱস উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা বিতৰণ কৰা হয় ইফালে ছাত্ৰ ছাত্ৰীৰ বিহু নৃত্য আৰু আধুনিক নৃত্যই অনুষ্ঠানত বিশেষ আকৰ্ষণ সৃষ্টি কৰে শেষত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন নাথে সকলো অতিথি আৰু উপস্থিত ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ নমস্কাৰ আজি পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2026 বৰ্ষৰ বহাগৰ এদিন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয় ৰাতিপুৱাৰ ভাগত যদি বতৰৰ পৰিস্থিতি খুব ভাল নাছিল কিন্তু প্ৰায় 11 মান বজাৰ পৰা সুন্দৰ পৰিৱেশ হ'ল আৰু বতৰ ঠাণ্ডা পৰিৱেশ য'ত ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে আনন্দ লভিব পাৰিছে আৰু আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰিব পাৰিছে আজি বহাগৰ এদিন এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় ধৰ্মকান্ত বৰুৱা ছাৰ অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় কৃতেশ্বৰ চহৰীয়াদেৱ আৰু ভাৰতনাথদেৱ কলাইগাঁও শিক্ষাখণ্ডৰ খণ্ড গাণনিক মাননীয় চাহাবুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ বিদ্যালয়ৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি সুৰেন্দ্ৰ চন্দ্ৰ নাথদেৱ অভিভাৱক সৰ্বেশ্বৰ মেধি আৰু বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে এই অনুষ্ঠানত আজি এই বৰ্ষৰ অৰ্থাৎ 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু ইয়াৰ আগতে আমাৰ বিদ্যালয়ত 28 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰা যি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস এই বিজ্ঞান দিৱসত অংশগ্ৰহণ কৰা পুৰস্কাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলকো পুৰস্কৃত কৰা হয় অধিৱেশনৰ পুৰস্কাৰ আমাৰ কিছু দিবলৈ বাকী আছিল সেই ছাত্ৰ ছাত্ৰীসমূহকো বিভিন্ন বিভাগৰ ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক আদি বিভিন্ন বিভাগৰ পুৰস্কাৰসমূহ আজি ইয়াতে বিতৰণ কৰা হয় আৰু যথেষ্ট সংখ্যক অভিভাৱিকাই আজি অনুষ্ঠানত অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহাশয়ে বিগত বৰ্ষসমূহৰ বহাগৰ এদিন কাৰ্যসূচীৰ এক ৰোমন্থন কৰে আৰু মাননীয় সভাপতি মহোদয়ে ছাত্ৰ ছাত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰে আৰু আমাৰ এই অনুষ্ঠানত কলাইগাঁও শিক্ষাখণ্ডৰ সন্মানীয় গাণনিক বিষয়া মহোদয়ে উপস্থিত হৈ আমাৰ অনুষ্ঠানৰ ফোনতে শুৱাগা চৰাইছে আৰু সমূহ উপস্থিতিলৈ বিদ্যালয়টোৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাৰ অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে ধন্যবাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996